ডক্টৰ বুঢ়াগোহাঁই ডাঙৰীয়া আপোনালৈ এটি প্ৰশ্ন আগবঢ়াইছে আমাৰ জমিল হকে তেখেত চতিয়াৰ পৰা লিখিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয় অৰ্থৰ অভাৱত কলেজীয়া শিক্ষাৰ কথা ভাবিব পৰা নাই তেনে ছাত্ৰ এতিয়া বৰ্তমান একো কৰিব পৰা অৱস্থাত নাই তেনে ছাত্ৰই কেনেকৈ কেৰিয়াৰ বাছি ল'ব এই কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে বিভিন্ন কোৰ্চৰ কথা তেওঁলোকে যিসকলে ধৰক অৰ্থৰ অভাৱত কলেজীয়া শিক্ষা শেষ কৰিব নোৱাৰিলে কিন্তু তেখেতসকলৰ প্ৰতিভা আছে কেনেধৰণৰ কেৰিয়াৰ বাছি ল'লে তেখেতসকলে আগবাঢ়িব পাৰিব আচলতে যদি দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণী যদি উত্তীৰ্ণ হৈছে তেওঁ হয়তো অষ্টম নৱম বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াত কিছু যদি সহায় কৰি দিয়ে যিটো আমি টিউচন বা যি বুলিয়ে ক'ব লাগিলে তাৰ যদি উপাৰ্জন কৰিব পাৰে কোনোবাই যদি নিজৰ ঘৰখনতে যদি কৃষিভিত্তিক যদি কিছুমান কৰ্ম যদি কৰে তাৰ যদি উপাৰ্জন প্ৰথম কৰিব পাৰে আচলতে অৰ্থৰ অভাৱত আজিৰ যুগত আচলতে আগুৱাই যোৱাটো অসম্ভৱ বুলি কৈ উঠা নাই আৰু বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকেও এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়ায় গতিকে আচলতে এজ অফ নেটৱৰ্কিং গতিকে নেটৱৰ্কটো ৰাখিব লাগিব আৰু এই বিষয়ে ক'ত তথ্য পোৱা যায় জনসাধাৰণৰ মানুহৰ মাজত আলোচনা কৰিব লাগিব আৰু স্থানীয় বিধায়কবিলাকো এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়ায় গতিকে অৰ্থ অভাৱত আজিকালি আচলতে পঢ়াৰ ক্ষেত্ৰত আগুৱাই যোৱা বাধা হৈ উঠা নাই গতিকে স্কলাৰশ্বিপৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ উৎস আছে তেওঁ এনেকুৱা ধৰণৰ আৰু নিজেও আচলতে মোৰ অৰ্থ নাই বা মই দুখীয়া এনেকুৱা ভাবি নিজে কৰ্ম কৰিব লাগিব কৰ্মই ধৰ্ম সেই বুলি কথা এটা আছে আৰু কাম কৰিবলৈ আমি লাজ কৰিব নালাগিব তেতিয়া নিশ্চয় তেওঁ উপাৰ্জনৰ পথ মুকলি কৰি ল'লে নিশ্চয় পঢ়াৰ ক্ষেত্ৰতো আগুৱাই যাব পাৰিব হয় ডক্টৰ বুঢ়াগোহাঁই মোৰ শেষৰটো প্ৰশ্ন আপোনাৰ বেছি সময় আমি নলওঁ আৰু আমি জানো যে বিশ্ববিদ্যালয়ত ব্যস্ত আছে এইখিনি সময় পৰীক্ষাৰ সময় এতিয়া হায়াৰ এডুকেশ্যনৰ কথাটো যদি চায় সেই চিনাৰিঅ'টো যদি চায় কেনেদৰে আগবাঢ়ি যাব হায়াৰ এডুকেশ্যন যিহেতু আপুনি অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অকণমান সেই বিষয়ে কওকচোন আমাক বাৰু এতিয়া কথাটো হ'ল যে হায়াৰ এডুকেশ্যনত কৰাৰ আগতে বিভিন্ন বিষয়ত কোনোবাই হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী কৰিব পাৰে তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে তাৰ পৰা PhD কৰিব পাৰে এতিয়া আচলতে অকল পঢ়িব লাগে কাৰণে পঢ়ি থাকিলে নহ'ব ছাত্ৰ ছাত্ৰীবিলাকে ঠিক কৰিব লাগিব যে মই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ভৱিষ্যতে কি কৰিম মই টিচিং লাইনত যাম নে মই ৰিচাৰ্চ লাইনত যাম নে মই কোনোবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ম তাৰ ওপৰত ভিত্তি কৰিহে উচ্চ শিক্ষা গ্ৰহণ কৰাটো উচিত এনেদৰে নহয় যে কাৰোবাক দেখি পেলাই মই PhD কৰিছো ডাবল মাষ্টাৰ ডিগ্ৰী কৰিছো তেনেকুৱা ধৰণৰ এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী দেখা পোৱা যায় তেওঁলোকে পঢ়িব লাগে কাৰণে পঢ়ি থাকে আৰু এইখিনি এটা কথা মই উল্লেখ কৰিব বিচাৰিছো যে বিভিন্নজনৰ মনত হয়তো বিভিন্ন প্ৰশ্ন উদয় হৈছে মই যিখিনি কথা কৈছো মই এইখিনি এটা কথা উল্লেখ কৰিব বিচাৰো মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত এনেকুৱা এটা কথা ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকৰ শিক্ষক আলোচনা কৰো মই ফোন নম্বৰ এইখিনি উল্লেখ কৰিব বিচাৰিছো আগ্ৰহীসকলে ফোন নম্বৰ নোট কৰি ৰাখিব পাৰিব 9435188630 এই ফোনৰ যদি কম সময়ৰ ভিতৰত সকলো প্ৰশ্ন উত্তৰ দিয়া সম্ভৱ নহয় আৰু মই জানো যে বহুতৰ মনত এনেকুৱা প্ৰশ্ন উদয় হৈছে তেওঁলোকে হয়তো ভাবি আছে যে এই প্ৰশ্নবিলাক ক'ত পোৱা যাব যিহেতু ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা এখন ছাত্ৰৰ কাৰণে বা এগৰাকী ছাত্ৰীৰ কাৰণে ইণ্টাৰনেটৰ পৰা তথ্য আহৰণ কৰাটো সম্ভৱ নহয় নুঠে যদিহে কোনো জনা শুনা এজন ব্যক্তিৰ লগত যদি আলোচনা নকৰে গতিকে মোৰ ফোন নম্বৰটো যদি নোট কৰি ৰাখিছে 9435188630 তেতিয়াহ'লে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ মই বিতংভাৱে দিবলৈ চেষ্টা কৰিম এই 3 ঘণ্টা সময় সম্পূৰ্ণ বিনামূলীয়া সামাজিক দায়বদ্ধতা হিচাপে মই এই সমাজৰ কাৰণে এই কামটো মই 2005 চনৰ পৰা কৰি আহিছো অতি আদৰণীয় আৰু উৎসাহজনক আপোনাৰ এই পদক্ষেপ ডক্টৰ বুঢ়াগোহাঁই ডাঙৰীয়া ইমান সুন্দৰ আপুনি 3 ঘণ্টা প্ৰতিদিনে দি আহিছে আৰু নিজৰ ফোন নম্বৰ দিছে প্ৰয়োজন হ'লে আপোনাৰ নম্বৰটো আমিও আপুনি যিহেতু কৈছে আমি শ্বেয়াৰ কৰিম আৰু ছাত্ৰ ছাত্ৰী নিশ্চয় উপকৃত হ'ব আপোনাৰ এই সেৱাৰ জৰিয়তে অশেষ ধন্যবাদ আকাশবাণী এইখিনি ৰাতিপুৱা আপোনাৰ ব্যস্ততাপূৰ্ণ সূচীৰ পৰা সময় দিয়াৰ বাবে আৰু শ্ৰোতা সেয়া আছিল ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই সহকাৰী অধ্যাপক অসম ডন বস্কো বিশ্ববিদ্যালয় লগতে এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা বিভিন্ন পেপাৰ পত্ৰ তেখেতে লিখা মেলা কৰি থাকে আপোনালোকে তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰে পুনৰবাৰ তেখেতৰ নম্বৰটো আমি জনাই দিছোঁ আপোনালোকে যদি তেখেতৰ নম্বৰটো ইতিমধ্যে কৈছে তথাপিতো আমি এবাৰ জনাইছোঁ এই নম্বৰটো আপোনালোকে নোট কৰি ৰাখক তেখেতে কৈছে দৈনিক 3 ঘণ্টা তেখেতে সময় দিয়ে 9435188630 এই নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰিব ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইক আমি গীতৰ মাজলৈ গৈছোঁ তাৰ পাছত আপোনাৰ বাৰ্তাসমূহ বহু পৰৰ পৰা ৰৈ আছে আমি বাৰ্তাসমূহ পঢ়িম লগতে সুন্দৰ সুন্দৰ গীত আপোনালৈ আমি আগবঢ়াম এটিকৈ শুনাইছোঁ দীপেন বৰুৱাৰ কণ্ঠত এটি সুন্দৰ গীত जिलक जिलका तोरा कहरे
চিটিকি যদি হে কাষৰতে পৰে পলকতে লোৱা বুটলি এই সময়ৰ চিকনিয়াত হ'লেও ৰে মামা জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদি হে কাষৰতে পৰে পলকতে লোৱা বুটলি এই সময়ৰ চিকনিয়াত হ'লেও ৰে মামা জিলিকি জিলিকা তৰা কাষৰে হা